10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব অতকলে 10,000 টকাটো ভালকৈ খৰচ কৰিব নিজৰ স্বামীৰ ব্যৱসায় আছে তাতে খৰচ কৰিলেও হ'ব ঘৰত খাল পাতিলেও হ'ব টকাটো পালে মই এটা মোবাইল কিনি লম এইটো নকৰিব এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম 24,000 মহিলাক 10,000 টকাকৈ আমি বিয়াৰ কাৰ্যসূচী আৰম্ভ কৰিম প্ৰতিগৰাকী গ্ৰুপৰ মহিলাই 10,000 টকাকৈ লাভ কৰিব এতিয়া আপোনালোকে ক'ব গহপুৰত কেতিয়া পাম হয় নে নহয় হেতু জানিব লাগে নে নাই গহপুৰত কেতিয়া পাব এটো উৎপল বৰাই মোক যিদিনাখনে মাতিব সেইদিনাখনে মই গহপুৰতো দি যাম মই উৎপল বৰা আৰু ৰঞ্জিত দত্তৰ পৰা এটা সময় লম যে বিশ্বনাথৰ বাবে এদিন আৰু গহপুৰৰ বাবে এদিন আপোনালোকক আহি মই চেক দি থৈ যাম আপোনালোকে চেক লৈ ল'ব কোনো অসুবিধা নাই কিবা দিম বুলি কৈছিল বহুতে বিশ্বাস কৰা নাছিল পুৱা দিনাখনটো বিশ্বাস কৰিবই লাগিব কাৰেণ্টত শৰ্ট লাগিলে তো মানুহে গমেই পাব কাৰেণ্ট আছে বুলি হয় না এই 10,000 টকাটো যোনে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক 1 বছৰৰ ভিতৰত আমি আৰু 25,000 টকা দিম আৰু যোনে 25,000 টকাটো ভালকৈ খৰচ কৰিব তেওঁলোকক মই 50,000 টকা দিম মুঠতে লাখপতি বনাইহে এৰিম আৰু সেই কাৰণে এই 10,000 টকাটো পোৱাৰ সময়ত আপোনালোকক 3 দিনৰ এটা গাঁৱতে ট্ৰেইনিং দিব যে কেনেকৈ আমি টকাটো খৰচ কৰিব লাগে কোনো কথা নাই যদি মোৰ স্বামীৰ ব্যৱসায় আছে তাতো খৰচ কৰক নহলে নিজৰ ঘৰতে খাল আছে তাতে খৰচ কৰক ভাল কামত খৰচ কৰিলে আপোনালোকে দ্বিতীয়বাৰ তৃতীয়বাৰো চৰকাৰৰ পৰা সহায় পাই থাকিব অৰ্থাৎ প্ৰতিটো পদতে